নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত খবৰসমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি অনুষ্ঠিত হ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দ্বিতীয়টো বিষয়। আজি অনুষ্ঠিত হোৱা 2 নম্বৰৰ পৰীক্ষাৰ বিষয়টো আছিল অসমীয়া। অসমীয়া বিষয়ৰ পৰীক্ষাটো তোমালোকৰ কেনেকুৱা হৈছে? ইংৰাজী বিষয়ৰ দৰে প্ৰশ্নকাকত কঠিন আছিল নে সহজ আছিল? তোমালোকৰ প্ৰশ্ন বাৰু কমন পৰিলেনে? যিহেতু একাংশ ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাইছিলে যে তেওঁলোকৰ ইংৰাজী পৰীক্ষাত কমন প্ৰশ্ন নাহিলেই, পঢ়ি গৈছিল এটা আৰু আহিছিল এটা। এক কথা ক'বলৈ গ'লে বহুত কঠিন প্ৰশ্ন আহিছিল ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতত। আজি যিহেতু অনুষ্ঠিত হ'ল অৱশেষত অসমীয়া বিষয়ৰ পৰীক্ষা, সকলোকে অনুৰোধ জনাইছোঁ কমেণ্ট বক্সত উত্তৰ দিয়া। পৰীক্ষা কেনেকুৱা হ'ল, কাৰ কিমান কমন প্ৰশ্ন আহিল, সকলো প্ৰশ্নৰ উত্তৰত তুমি বাৰু কিমান নম্বৰ পাম বুলি ভাবিছা? কমেণ্ট বক্স খুলি থোৱা আছে সকলোৰে বাবে, উত্তৰ দিয়া। যিহেতু আজি এটা বছৰৰ মূৰত অনুষ্ঠিত হ'ল মেট্ৰিক পৰীক্ষাৰ দ্বিতীয়টো বিষয় অসমীয়া বিষয়ৰ পৰীক্ষা। আজি পুৱা ঠিক 9 বজাৰ লগে লগেই আৰম্ভ হৈছিল মেট্ৰিক পৰীক্ষাৰ দ্বিতীয়টো পৰীক্ষা। আৰু অসমীয়া বিষয়ৰ পৰীক্ষা চলি থকাৰ মাজতেই জাপে জাপে ওলাইছে এইবাৰ নকলৰ টুকুৰা। ইউনিফৰ্মৰ জেপৰ পৰা আৰম্ভ কৰি জোতা মোজাৰ ভিতৰতো একাংশ পৰীক্ষাৰ্থীয়ে ভৰাই লৈ গৈছিল লিখিত নকলৰ টুকুৰা। মুঠি মুঠি টুকুৰা ওলাইছে এইবাৰ অসমীয়া বিষয়ৰ পৰীক্ষাত। ইয়াৰ উপৰিও পিন্ধি যোৱা গেঞ্জিৰ ভিতৰতো একাংশ পৰীক্ষাৰ্থীয়ে লগতে লৈ গৈছিল অসমীয়া বিষয়ৰ পৰীক্ষাত লিখিবৰ বাবে উত্তৰেৰে ভৰপূৰ বহুতো সৰু সৰু টুকুৰা। আৰু তাৰ পিছতেই ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত সেই ভিডিঅ'। অসমীয়া প্ৰশ্নকাকতত উত্তৰ লিখিবলৈ যাওঁতে একাংশই নকলৰ আশ্ৰয় লৈছিল। আৰু যেতিয়াই গেটৰ সন্মুখত পৰীক্ষাৰ্থীসকলক তালাচী চলোৱা হৈছিল তেতিয়াই ধৰা পৰিছে জাপে জাপে নকলৰ টুকুৰা। আৰু এই ঘটনাটো সংঘটিত হৈছে বিলাসীপাৰা বৰকান্দা পিপুলছ হায়াৰ ছেকেণ্ডেৰী মডেল স্কুলত পৰীক্ষাৰ্থীয়ে আনিছিল নকলৰ টুকুৰা। এক কথা ক'বলৈ গ'লে অসমীয়া পৰীক্ষাক লৈ ভয় খাইছিল একাংশ পৰীক্ষাৰ্থীয়ে। অসমীয়া পৰীক্ষাত পাছ কৰিবলৈ অস্ত্ৰ হিচাপে লগতে লৈ গৈছিল বহুতো নকলৰ টুকুৰা। এটা ডাঙৰ খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। অসমীয়া বিষয়ৰ পৰীক্ষা চলি থকাৰ মাজতেই জাপে জাপে ওলাইছে এইবাৰ নকলৰ টুকুৰা। ইউনিফৰ্মৰ জেপৰ পৰা আৰম্ভ কৰি জোতা মোজাৰ ভিতৰতো একাংশ পৰীক্ষাৰ্থীয়ে ভৰাই লৈ গৈছিল লিখিত নকলৰ টুকুৰা। মুঠি মুঠি টুকুৰা ওলাইছে এইবাৰ অসমীয়া বিষয়ৰ পৰীক্ষাত। ইয়াৰ উপৰিও পিন্ধি যোৱা গেঞ্জিৰ ভিতৰতো একাংশ পৰীক্ষাৰ্থীয়ে লৈ গৈছিল অসমীয়া পৰীক্ষাত লিখিবৰ বাবে বহুতো সৰু সৰু টুকুৰা। আৰু তাৰ পিছতেই সেই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ।